অম্বা চৰিত্ৰটিত সংলাপ উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। অম্বাময় জ্যেষ্ঠা কন্যা কাহিনীপতিৰ অম্বিকা আৰু অম্বালিকা শহুতৰা ভগিনীবোৰ তিনিও ৰাজকন্যাৰে একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছিল মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলোঁ এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকেই কৰিছিলোঁ ধ্যান। কিন্তু নিষ্ঠৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণবৰ্ণ ঋষিয়ে কৈ গ'ল কানে কানে মোক মই হেনো অগ্নি কন্যা। বিপত্তি চলি আছে চকু মুখ সকলোতেই মোৰ। জানো শব্দবোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলোঁ মই ঋষিক সপোনে সেইদিন ধৰি জলাঞ্জলি দিলোঁ মই নাৰীত্ব নিজৰ। সেয়েহে পিতা নালাগে আয়োজিব বিষ কন্যাৰ বিয়া। বিষ পৰীক্ষণ কৰি পৰপুৰুষক নোৱাৰিম ঢালি দিব মই বিষ বৰষুণ। বুকুত মোৰ টপ টপকৈ জ্বলি উঠা একুৰা প্ৰচণ্ড বহ্নি। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। সেয়েহে পিতা বন্ধ কৰা এই আয়োজন। পিতা বন্ধ কৰা এই আয়োজন। ধন্যবাদ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়। আমি কৃষ্ণাংগী কলিতাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইবাৰৰ প্ৰতিযোগী শিখামণি দাস। শ্ৰীমতী শিখামণি দাস, মই অম্বা দেহত্যাগ নাটখনি অম্বা চৰিত্ৰটি এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছোঁ। কৃষ্ণ। অম্বাময় জ্যেষ্ঠ কন্যা কাক্ষিনীপতি অম্বিকা আৰু অম্বালিকা শহুদৰ ভগিনী মোৰ। তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলোঁ এজনৰ জীৱন্ত মূৰ্তি। হৃদয়ত তেওঁকে কৰিছিলোঁ ধ্যান। কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যেন ভাঙি দিব বিচাৰে মোৰ এই মধুৰ কল্পনা আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণবৰ্ণ ঋষিয়ে কৈ গ'ল
ব্যৰ্থ হোৱা নাই। পিতা, ক্ষমা কৰিবা। কন্যাক তোমাৰ, তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো ঋষি সপোনে, সেইদিন ধৰি জলাঞ্জলি দিলো নাৰীত্ব নিজৰ। সেয়েহে পিতা, নালাগে আয়োজিব কন্যাৰ বিয়া। পৰীক্ষণ কৰি ঢালি দিব নোৱাৰিম পৰপুৰুষক পৰীক্ষণ। বুকুত মোৰ দপ দপকৈ জ্বলি উঠা একুৰা পচন্দ পত্নী, তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই। সেয়েহে পিতা, বন্ধ কৰা এই আয়োজন। পিতা, বন্ধ কৰা এই আয়োজন, বন্ধ কৰা এই আয়োজন। কৃষ্ণ। আমি শিখামণি দাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ৰশ্মি ফুকন। জয় গুৰু শংকৰ। উপস্থিত সকলোলৈকে ভক্তিপূৰ্ণ সেৱা আৰু শ্ৰদ্ধা নিবেদি আজি এই ভাওনা সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা ভাগিত আজি মই যজাতিৰ মুক্তিলাভ ভাওনা ভাগিৰ দেৱযানীৰ এটি সংলাপ প্ৰক্ষেপণৰ বাবে আগবাঢ়িছোঁ। পশ্চিম আকাশত হেঙুলি বেলিৰ ৰক্তিম আভা, সৰোবৰত সৌৱা দুটি ৰাজহংসই আপোন পাহৰা হৈ দুয়োতে মগন। চাৰিওফালে মৌ-মাখি ভোমোৰাৰ মধুৰ গুঞ্জন। তাতে আকৌ কোকিলৰ সুমধুৰ ধ্বনি। এনে এক নান্দনিক পৰিৱেশতে মনত পৰিছে আজি মোৰ বৃহস্পতিৰ পুত্ৰ কচুৰ কথা। এনে এক পৰিৱেশতে মধুৰ বচনে হৰণ কৰি এই দেৱযানীৰ আলসুৱা হৃদয় অংগে অংগে সানি দি যৌৱনৰ মিঠা পৰশ প্ৰেমৰ অনুৰাগ দিছিল ঢালি। প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণে সংযমৰ শৃংখলিত বান্ধোন শিথিল কৰিছিল এই ব্ৰাহ্মণ কন্যাৰ। কিন্তু বুজিব পৰা নাছিল সেই দেৱযানীয়ে কচৰ সেই প্ৰেমৰ মাজত আছিলে এক কপট উদ্দেশ্য। পিতৃৰ পৰা মহামন্ত্ৰ লাভৰ হেতু খেলিছিল প্ৰেমৰ খেলা এই দেৱযানীৰ হাতে। কিয় বাৰু নিষ্ঠুৰ এই পুৰুষ জাতি কেনেকৈ পবিত্ৰ প্ৰেমৰ নামত প্ৰতাৰণা কৰে এই নাৰী সমাজক? নাই দেৱযানীয়ে কোনোদিনেই পুৰুষক নকৰে বিশ্বাস। কোনোদিনেই এই দেৱযানীয়ে পুৰুষক নকৰে বিশ্বাস। কৃষ্ণ।